বন্ধুসকল, আজি আমি স্মৃতিৰ কিছু ৰোমন্থন কৰোঁ আহক। আমাৰ দেশ ভাৰতবৰ্ষ। হয়, ভাৰতবৰ্ষৰ বিষয়ে এই কথাবোৰ হয়তো আপুনি সৰুতে আপোনাৰ দেউতা, ককা বা আজু ককাৰ মুখেৰে নিশ্চয় শুনিছে। কিন্তু আজি আমি আপোনালোকক তাহানিৰ সেই ভাৰতখনৰ এনে কিছুমান তথ্য আৰু দৃশ্য দেখুৱাম, যি হয়তো আজিৰ যুগৰ সৈতে তুলনা কৰিলে আপোনাৰ সাধু কথা যেন লাগিব। এডিচি নলেজ হাবৰ আন এটি খণ্ডলৈ মই আকাশদীপ চৌধুৰীয়ে আপোনাক স্বাগতম জনাইছো। তেনেহলে আহক আৰম্ভ কৰোঁ। আজি ভাৰত স্বাধীন হোৱা ৭৬টা বছৰ পাৰ হ'ল। কিন্তু আজিৰ দেশবাসীৰ বাবে এয়া কল্পনা কৰাও কঠিন হ'ব যে ১৯৪৭ চনত আমাৰ দেশখন কেনে আছিল। আজি আমি সেই বিষয়ে আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম যে ১৯৪৭ চনত ভাৰতবৰ্ষখন কেনে আছিল আৰু সেই সময়ত আমাৰ দেশত কি কি উল্লেখযোগ্য ঘটনা ঘটিছিল আৰু কি কি গুৰুত্বপূৰ্ণ সাল সলনি হৈছিল। সাক্ষৰতাৰ কথা ক'বলৈ গ'লে স্বাধীনতাৰ সময়ত গোটেই অখণ্ডিত ভাৰতখনত কেৱল ১২% মানুহেহে পঢ়িব আৰু লিখিব জানিছিল। সমগ্ৰ দেশত মুঠ ৫,০০০খন হাইস্কুল, ৬০০খন কলেজ আৰু ২৫খন ইউনিভাৰ্চিটি আছিল। আহক এই গোটেই কথাখিনি বিশদভাৱে আৰু প্ৰসংগসংগতি ৰাখি বুজিবলৈ চেষ্টা কৰোঁ। ১৯৪৭ চনত ভাৰতীয় ৰেল সেৱা। ১৬ এপ্ৰিল ১৮৫৩ৰ দিনটোত ভাৰতৰ বম্বে চহৰৰ বৰিৱালী ষ্টেচনৰ পৰা থানেলৈ ২০টা ডবাযুক্ত প্ৰথমখন যাত্ৰীবাহী ৰেলৰ চলাচল আৰম্ভ হয়। এই যাত্ৰাটোত মাত্ৰ ৩৩ কিলোমিটাৰ ব্যৱধান অতিক্ৰম কৰিবলৈ ৰেলখনত ৩টা ষ্টিম ইঞ্জিন সংলগ্ন কৰা হৈছিল। তথাপিও যাত্ৰা সম্পূৰ্ণ কৰিবলৈ ৰেলখনক ৭৫ মিনিট সময় লাগে। লাহে লাহে প্ৰযুক্তিগত শুধৰণি হৈ থাকিল আৰু ব্ৰিটিছে যেতিয়া ভাৰত এৰি গুচি যায়, সেই সময়ত পাকিস্তান আৰু বাংলাদেশক সাঙুৰি সমগ্ৰ দেশৰ ৰেলৱে লাইনৰ দৈৰ্ঘ্য আছিল ৬৫,১৮৫ কিলোমিটাৰ। দেশখনৰ গোটেই ৰেল ব্যৱস্থাটো দেশৰ ৰাজবংশ আৰু ব্যক্তিগত খণ্ডৰ কোম্পানীবোৰৰ মাজত বিভক্ত হৈ আছিল, যি স্বাধীনতাৰ ঠিক পিছতেই ভাৰতীয় চৰকাৰে নিজৰ অধীনলৈ অনা আৰম্ভ কৰে। ভাড়াৰ কথা ক'বলৈ গ'লে সেই সময়ত ৰেলৰ ভাড়া পাইৰ পৰা কিছু অনাৰ ভিতৰত আছিল। ১৯৪৭ চনত বম্বে চহৰত মুঠ ২০৪খন ৰেল চলাচল কৰিছিল। বম্বে চহৰৰ জনসংখ্যা সেই সময়ত ১৬ লাখ আছিল। কিন্তু সেই সময়ত বম্বেৰ সীমা কেৱল আন্ধেৰীলৈহে আছিল। আন্ধেৰীৰ পাছৰ অঞ্চলসমূহ বম্বেৰ বাহিৰৰ অঞ্চল বুলি ধৰা হৈছিল। ১৯৪৭ চনৰ ভাৰতীয় মটৰ গাড়ীসমূহ। ১৯৪৭ চনত ভাৰতত জেনেৰেল মটৰ্ছ আৰু মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ দৰে গাড়ীসমূহৰ প্ৰচলনৰ যুগ আৰম্ভ হৈছিল। যাতায়াতৰ কথা ক'বলৈ গ'লে অপেন ডাবল ডেকাৰ আৰু ছিংগল ডেকাৰৰ দৰে বাছৰ চলাচল আৰম্ভ হৈছিল। তেতিয়া বাছৰ ভাড়া প্ৰায় ৪ অনামান আছিল আৰু পেট্ৰলৰ দাম ৪১ পইচা প্ৰতি লিটাৰ আছিল। ১৯২৮ চনত আমেৰিকান অটোমোবাইল কোম্পানী জেনেৰেল মটৰ্ছৰ ভাৰতলৈ আগমন ঘটে। সেই সময়ত জেনেৰেল মটৰ্ছৰ চেভ্ৰলে বাছসমূহ ভাৰতত বেছ জনপ্ৰিয় আছিল। কিন্তু স্বাধীনতাৰ পাছতেই ১৯৪৮ চনত ভাৰত চৰকাৰে জেনেৰেল মটৰ্ছ কোম্পানীক ভাৰতৰ পৰা বহিষ্কাৰ কৰে। কাৰণ জেনেৰেল মটৰ্ছে আমাৰ দেশীয় মটৰ কোম্পানী হিন্দুস্তান মটৰ্ছক তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আহিছিল। কিন্তু ইতিহাসে নিজকে নিজে পুনৰ দোহাৰে আৰু ৫০ বছৰ পাছত ১৯৯৪ চনত হিন্দুস্তান মটৰ্ছে অপেল এষ্ট্ৰা গাড়ীখন নিৰ্মাণ কৰিবলৈ সেই জেনেৰেল মটৰ্ছৰ লগত লগ লাগি গুজৰাটৰ বৰোদা চহৰৰ ওচৰত এটা কাৰখানা স্থাপন কৰে। ১৯৪৭ চনত ভাৰতীয় বিমান সেৱা। আপুনি জানি আচৰিত হ'ব যে ১৯৪৭ চনত ভাৰতত ইণ্ডিয়ান নেশ্যনেল এয়াৰৱেজ, অম্বিকা এয়াৰৱেজ, কলিংগ এয়াৰৱেজ, ডেকান এয়াৰৱেজ, এয়াৰ ছাৰ্ভিচ অফ ইণ্ডিয়া, ভাৰত এয়াৰৱেজ, হিমালয় এভিয়েশ্যন, ডালমিয়া জইণ্ট এয়াৰৱেজ, জুপিটাৰ এয়াৰৱেজৰ দৰে কেইবাটাও এয়াৰৱেজ কোম্পানীয়ে নিজৰ ব্যৱসায় চলাই আছিল। ভাৰতবৰ্ষত সেই সময়ত ইমানবোৰ বিমান সেৱা কোম্পানী হোৱাৰ কাৰণ আছিল যে ১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পাছত আমেৰিকাই নিজৰ কেইবাখনো বিমান বিক্ৰী কৰি দিয়ে। কিছু ধনী ভাৰতীয় ব্যৱসায়ীয়ে সেই বিমানবোৰ ক্ৰয় কৰি এয়াৰলাইন্সৰ ব্যৱসায় আৰম্ভ কৰি দিয়ে। কিন্তু প্ৰতিদ্বন্দ্বিতা ইমানেই বাঢ়ি যায় যে বেছিভাগ এয়াৰলাইন্স কোম্পানী দেউলীয়া হৈ পৰে। পাছত ভাৰত চৰকাৰে মুঠ ৮টা এয়াৰলাইন্সৰ ৰাষ্ট্ৰীয়কৰণ কৰি এটা নাম দিয়ে আৰু সেই নামটো হৈছে ইণ্ডিয়ান এয়াৰলাইন্স। আৰু টাটা এয়াৰলাইন্সৰ নামটোতো আগতেই সলনি কৰি এয়াৰ ইণ্ডিয়া কৰা হৈছিল। ১৫ আগষ্ট ১৯৪৭ত ভাৰতত মুঠ এয়াৰপৰ্টৰ সংখ্যা আছিল ১৫টা। ১৯৪৭ত ভাৰতীয় মুদ্ৰা। বন্ধুসকল, স্বাধীনতাৰ সময়ত ভাৰতৰ কাৰেন্সি ৰুপিয়ে আছিল। কিন্তু আজিকালি ছ'চিয়েল মিডিয়াত কোৱাৰ দৰে ইয়াৰ মূল্য শুদ্ধ নহয়।
ছ'চিয়েল মিডিয়াত সাধাৰণতে এই মেছেজটো খুব ভাইৰেল হোৱা দেখা যায় যে সেই সময়ত ভাৰতীয় 1 টকা $1 সমান আছিল। কিন্তু বাস্তৱিকতে 1947 চনত 3.13 টকাহে $1 সমতুল্য আছিল আৰু 13.33 টকা 1 পাউণ্ডৰ সমান আছিল। নিশ্চিতভাৱে ভাৰতীয় মুদ্ৰাৰ মূল্য সেই সময়ত আজিৰ তুলনাত যথেষ্ট শক্তিশালী আছিল। দেশ বিভাজনৰ পাছতেই পাকিস্তানৰ সন্মুখত এই প্ৰশ্নটোৱে জটিল ৰূপ ধাৰণ কৰে যে তেওঁলোকে এতিয়া নিজৰ দেশত আৰ্থিক লেনদেনসমূহ কি মুদ্ৰাৰ বিনিময়ত কৰিব। কাৰণ সেই সময়ত নোট ছপা কৰা 6টা প্ৰিণ্টিং মেচিনহে আছিল আৰু আটাইকেইটা ভাৰতৰ আছিল। সেইবাবে পাকিস্তানে ভাৰতৰ পৰা বিশেষ অনুমতি লৈ ভাৰতীয় নোটৰ ওপৰতেই গভৰ্ণমেণ্ট অফ পাকিস্তান বুলি প্ৰিণ্টিং কৰি যেনে তেনে নিজৰ কাম চলাই নিয়ে। 1947 চনত বয় বস্তুৰ দাম। সেই সময়ত ভাল কোৱালিটিৰ 1 কিলো চাউলৰ মূল্য আছিল মাত্ৰ 26 পইচা, চেনি 57 পইচা প্ৰতি কিলো, কেৰাচিন 23 পইচা প্ৰতি লিটাৰ আৰু 55 কিলো চিমেণ্ট মাত্ৰ 3 টকাতে পোৱা গৈছিল। তেতিয়া 1 তোলা সোণৰ মূল্য 103 টকা আছিল। অৱশ্যে সোণৰ মূল্য বিশ্বযুদ্ধৰ আগতে 39 টকা আছিল যদিও বিশ্বযুদ্ধৰ পাছত ইয়াক হঠাৎ বঢ়াই দিয়া হয়। সেইবাবে এই মূল্য সেই সময়ৰ লোকসকলে যথেষ্ট বেছি আছিল বুলি ভাবিছিল আৰু নাভাবিবওনো কিয়, তেতিয়া মানুহৰ উপাৰ্জনতো যথেষ্ট কম আছিল। সেই সময়ত ভাৰতীয় লোকসকলৰ এভাৰেজ ইনকাম বছৰি, মই পুনৰবাৰ কৈছো, বছৰি 265 টকা আছিল। ইনকাম ইমান কম হোৱা বাবে প্ৰায়ভাগ মানুহৰে বস্তুৰ দাম কম হোৱা সত্ত্বেও জীৱন ধাৰণৰ মানদণ্ড খুব এটা উন্নত মানৰ নাছিল। কিন্তু আজিৰ দিনত মূল্য বৃদ্ধি বহুত বেছি হোৱা সত্ত্বেও আমি এটা উন্নত মানৰ জীৱন কটাব পাৰোঁ। তথাপিও কিন্তু তেতিয়াৰ দিনৰ মানুহবোৰ আজিৰ দিনৰ মানুহবোৰৰ তুলনাত বহুত বেছি সুখী আছিল। কাৰণ তেতিয়া আজিৰ নিচিনা কামৰ প্ৰেছাৰ, টেনচন, মানসিক অশান্তি আৰু খোৱা কামোৰা আদিবোৰ নাছিল। 1947 চনত ভাৰতীয় চিনেমা। স্বাধীনতাৰ বৰ্ষটোতেই ভাৰতীয় প্ৰযোজকসকলে মুঠ 283খন চিনেমা নিৰ্মাণ কৰিছিল আৰু গড় অনুপাতে এখন চিনেমা প্ৰায় 1.5 লাখ টকাৰ বাজেটত সম্পূৰ্ণ হৈ উঠিছিল। বিভাজনৰ পাছত ভাৰতত মুঠ চিনেমা হলৰ সংখ্যা 1384টা আছিল। আনহাতে বিভাজিত হোৱা পাকিস্তানত মুঠ 117টা চিনেমা হল আছিল। তেনেহলে বন্ধুসকল, আমাৰ পূৰ্বপুৰুষসকলে পাৰ কৰি অহা সেই যুগৰ কথাবোৰ শুনি আপুনি কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ আন এটি নতুন খণ্ডত লগ পোৱাৰ আশাৰে মই আকাশদ্বীপ চৌধুৰীয়ে আপোনালোকৰ পৰা বিদায় লৈছো। ধন্যবাদ।